Hello students and welcome to Education. আজি মই তোমালোকৰ আগত Chemistry Class 12 NCERT Chapter 6 Organic Chemistry Hello Alkenes and Hello Aries to মই আহিছো। Chemistry নিচিনা কোনো বাকি subject যেনেকে Physics, Maths, Bio, English এই subject বিলাকৰ ভিডিঅ যদি তোমালোকে চাব বিচাৰা তেন্তে এই চেনেলটো subscribe কৰিবা আৰু এই ভিডিঅটো like কৰিবা। তোমালোকে Education Academy বুলি এটা এপো available পাবা তোমালোকৰ Google Play Store so সেই এপটো তোমালোকে ডাউনলোড কৰি এনেকুৱা ভিডিঅ'ছ আৰু কন্টেন্টবোৰ পাবা so আহা আমি Hello Alkenes আৰু Hello Aries চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ so first of all আমি এই চেপ্টাৰটো ষ্টাৰ্ট কৰাৰ আগতে এই চেপ্টাৰটো কন্টেন্ট খিনিলৈ এবাৰ চাই লওঁ so এই চেপ্টাৰটো কন্টেন্টটো যদি চাবলৈ যাওঁ first of all আমি ক্লাছিফিকেশনছৰ বিষয়ে পঢ়িম কেনেকৈ ক্লাছিফাই কৰা হৈছে Hello Alkenes আৰু Hello Aries বিলাকক সাব ডিভাইড কৰা হৈছে সেইটো বিষয়ে আমি চাম নেক্সট আমি নমেনক্লেচাৰ বিষয়ে চাম নমেনক্লেচাৰ মেইনলি আমি স্ট্যান্ডাৰ্ড ফৰ্ম যোনটো আমি নমেনক্লেচাৰ কৰো IUPAC নমেনক্লেচাৰ বুলি কয় এই নমেনক্লেচাৰটো আমি চাম দেন আমি নেচাৰ অফ কাৰ্বন হাইড্ৰোজেন বণ্ডৰ বিষয়ে চাম কেনেকুৱা হ'ব আমাৰ কাৰ্বন হাইড্ৰোজেন বণ্ডডাল দেন আমি বেলেগ বেলেগ মেথডছ অফ প্ৰিপাৰেচনছবোৰ চাম কেনেকুৱা ৰিয়েকচনছ বিলাক কৰি মেলি আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ দেন আমি ফিজিক্যাল এন্ড কেমিক্যাল প্ৰপাৰ্টিজ কিছুমানৰ কথাও অকমান ডিসকাস কৰিম আৰু কেমিক্যাল ৰিয়েকচনছ আহিব তাৰ পাছত কেমিক্যাল ৰিয়েকচনছ মানে অৰ্গেনিক কেমিষ্ট্ৰিটো উইদাউট কেমিক্যাল ৰিয়েকচনছ পসিবল নহয় কেমিক্যাল ৰিয়েকচন অৰ্গেনিক কেমিষ্ট্ৰি বহুত এটা ইম্পৰ্টেন্ট ৰোল প্লে কৰে সো কিছুমান আমি কেমিক্যাল ৰিয়েকচনছ কাৰ লগত ৰিয়েক্ট কৰিব কেনেকুৱা টাইপৰ ৰিয়েজেন্টছৰ লগত ৰিয়েক্ট কৰিব সেইবোৰ আমি ডিসকাস কৰিম লাষ্টলি আমি পলিহেলোজেন কম্পাউণ্ডছ কিছুমানৰ ইউজেছবোৰ পঢ়িম পলিহেলোজেন মানে এটাতকৈ বেছি হেলোজেন থকা কম্পাউণ্ডছ বিলাকৰ আমাৰ ডে টু ডে লাইফ প্ৰেক্টিকেল ইউজেছ কিছুমানৰ বিষয়ে ডিসকাস কৰিম এতিয়া এই চেপ্টাৰটো অৰ্গেনিকৰ চেপ্টাৰখিনিৰ ভিতৰত বহুত এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় তোমালোকৰ বৰ্ডৰ এক্সামছৰ কাৰণে বিকজ এই চেপ্টাৰটোৰ পৰা তোমালোকৰ 6 মাৰ্কছ কেৰি কৰিব ফাইনেল এক্সামত so 6 মাৰ্কছটো যাতে তোমালোকে ভালছে এটেম্প কৰিব পাৰা সেইটো কাৰণে আমি চেপ্টাৰটো ভালদৰে পঢ়ি যাম আৰু কিছুমান কোৱেশ্চনছ ডিসকাস কৰি যাম আহা এতিয়া আমি এই চেপ্টাৰটো ডিসকাস কৰোঁ First of all, Hello Alkenes and Hello Aries. Hello Alkenes আৰু Hello Aries বুলি ক'লে কোনটো word বাৰু একদম কমন হয় Hello wordটো কমন নহয় নে এই Hello wordটো আহিছে আমাৰ halogens পৰা halogens কোনকেইটা group 17 আমাৰ যোনকেইটা element mainly fluorine chlorine bromine iodine এই এলিমেন্টছ কেইটাই যেতিয়া আমাৰ এটা alkenesৰ লগত bond form কৰিব তেতিয়াই আমি পাম Hello Alkenes halogens কি আমি গম পালো যে alkenes বোৰ কি Alkenes হৈ গ'ল যেনেকে for example CH4, C2H5, C3H8, যেনেকে methane, ethane, propane, butane এইবিলাক হৈ গ'ল আমাৰ single bonded hydrocarbons মানে alkenes. So এতিয়া halogen alkenes ৰ লগত bond form কৰিব আমি পাম halo alkenes. For example যদি আমি চাওঁ C2H5Cl ইয়াৰ structureটো যদি আমি detailsত চাবলৈ যাওঁ ইয়াত আমি দেখিছো এটা ইয়াত আমি দেখিবলৈ পাইছো কাৰ্বনৰ লগত হেলোজেনে বন্ড এডাল ফৰ্ম কৰিছে সো কাৰ্বনৰ লগত ক্লোৰিনে বন্ড ফৰ্ম কৰিছে সো এই কম্পাউণ্ডটো আমি পাইছো হেলো এলকিন সিমিলাৰলি তেনেকে আমাৰ হেলোজেনে যেতিয়া এৰিনছৰ লগত এৰিনছ হৈ গ'ল আমাৰ এৰোমেটিক ৰিংছ বিলাককে আমি এৰিনছ বুলি কওঁ ইয়াত আমি এতিয়া চাবলৈ পাম এই বেঞ্জিন ৰিংটো দেখিছানে এই বেঞ্জিন ৰিংটোত যেতিয়া এটা ক্লোৰিনে আমাৰ বন্ড ফৰ্ম কৰিলে কাৰ্বনৰ লগত তেতিয়া আমি যোনটো কম্পাউণ্ড পাম সেই কম্পাউণ্ডটো হ'ব আমাৰ হেলোৰেইন মানে হেলোজেনে এটা এৰোমেটিক ৰিঙৰ লগত বন্ড ফৰ্ম কৰিলে সো ওভাৰঅল যদি আমি ডেফিনেশ্যন ৱাইজ চাব যাওঁ হেলো এলকিনছ আৰু হেলো এৰিনছৰ হেলো এলকিনছত হাইড্ৰকাৰ্বনৰ যিকোনো এটা কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰিলে এটা বা এটাতকৈ বেছি হাইড্ৰজেন এটা যদি আমি ৰিপ্লেচ কৰি দিওঁ আমি ইকুৱেল নাম্বাৰ অফ হেলোজেন এটমছ তেতিয়া আমি কি পাওঁ হেলো এলকিনছ Similarly, aromatic ringত কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰি থকা এটা হাইড্ৰজেন যদি আমি ৰিপ্লেচ কৰি দিওঁ এটাত বা এটাতকৈ বেছি হাইড্ৰজেন যদি আমি ৰিপ্লেচ কৰি দিওঁ হেলোজেন এটমটো তেতিয়া আমি পাম হেলো এৰিছ এতিয়া আমাৰ অলপ ক্লিয়াৰ হৈছে নে হেলো এলকিনছ আৰু হেলো এৰিছ কি হয় হেলো এলকিনছ বুলি ক'লে হেলোজেন প্লাছ এলকিনছ মানে হাইড্ৰকাৰ্বনছ প্লাছ আমাৰ হেলো এৰিনছ হ'ব হেলোজেন প্লাছ এৰোমেটিক ৰিং মানে এৰিনছ মানে এৰোমেটিক ৰিঙৰ বেষ্ট এক্সাম্পল আমাৰ এইটো বেঞ্জিন ৰিং এতিয়া আমি নেক্সট প্ৰেক্টিকেল ইউজেছ অফ হেলো এলকিনছ আৰু হেলো এৰিনছৰ বিষয়ে ডিসকাস কৰোঁ আহা প্ৰেক্টিকেল ইউজেছ বুলি ক'লে আমাৰ কেমিষ্ট্ৰি ৰিলেটেড যিমানবোৰ কম্পাউণ্ডছ হয় মেইনলি আমাৰ মেডিচিনেল পাৰপাছত ইউজ হয় চ' মই তোমালোকক ইয়াত দুটা
মেডিচিনৰ নাম দেখাবলৈ বিচাৰিছো ষ্ট্ৰাকচাৰ্ছ এটা হৈ গ'ল ক্ল'ৰমফেনিকল আৰু এটা হৈ গ'ল ক্ল'ৰকুইন এই দুইটা ষ্ট্ৰাকচাৰ যদি আমি চাবলৈ যাওঁ দুইটা ষ্ট্ৰাকচাৰতে আমি দুটা হেলোজেন এটম প্ৰেজেন্ট হৈ থকা দেখিম ক্ল'ৰিন সো এই ক্ল'ৰিনটো আমাৰ হেলোজেন নহয় নে আৰু এই হেলোজেনটোৱে আমাৰ এটা হাইড্ৰ'কাৰ্বনৰ লগত বন্ড ফৰ্ম কৰি আছে সো এইকেইটা হৈ গ'ল আমাৰ এটা টাইপৰ হেলোএলকিন বা হেলোএৰিন ক্ল'ৰমফেনিকল যোনটো হয় আমাৰ টাইফয়েড ফিভাৰৰ এটা এন্টিবায়টিক হয় এইটো এটা বহুত ইম্পৰ্টেন্ট মেডিচিন টাইফয়েড ফিভাৰৰ কাৰণে Similarly, chloroquine আমাৰ মেলেৰিয়া ট্ৰিটমেন্টৰ কাৰণে ইউজ হয় যোনটো এটা বহুত হাৰ্মফুল বেমাৰ হয় সো মেলেৰিয়া ট্ৰিটমেন্টৰ কাৰণে ক্ল'ৰকুইনটো এটা ইম্পৰ্টেন্ট মেডিচিন য'ত আমাৰ ক্ল'ৰিন প্ৰেজেন্ট আছে নেক্সট মেডিচিনৰ বাহিৰেও আমাৰ বডিত কিছুমান হৰমন থাকে যেনেকে থাইৰক্সিন এতিয়া থাইৰক্সিনৰ যদি আমি ষ্ট্ৰাকচাৰটো চাবলৈ যাওঁ ইয়াত আমাৰ আয়োডিন প্ৰেজেন্ট আছে মানে হেলোজেন প্ৰেজেন্ট আছে আয়োডিন আমাৰ বডিৰ কাৰণে বহুত এটা ইম্পৰ্টেন্ট এলিমেন্ট হয় বিকজ যদি আয়োডিন ডেফিচিয়েঞ্চি হয় আমাৰ কৈতৰ বেমাৰটো হয় সো এই হৰমন থাইৰক্সিনত আমাৰ আয়োডিনটো প্ৰেজেন্ট হৈ আছে আৰু এইটো এটা আমাৰ হেলোএৰিন হয় সো এইবিলাক কিছুমান আমাৰ প্ৰেক্টিকেল ইউজেছ হয় হেলোএলকিনছ আৰু হেলোএৰিনছ নেক্সট এতিয়া আমি ক্লাছিফিকেশ্যন চাম ক্লাছিফিকেশ্যনছত প্ৰথম ক্লাছিফিকেশ্যনটো আছে আমাৰ অন দি বেচিছ অফ নাম্বাৰ অফ হেলোজেন এটম So on the basis of number of halogen atom, আমি first classification টো দেখিলে আমি চাবলৈ পাম C2H5X ইয়াত X টো আমাৰ halogens আমি denote কৰো mainly X বুলি ক'লে গোটেই halogens যেনেকে fluorine, chlorine, bromine, iodine গোটেইখিনিকে আমি denote কৰো so যেতিয়া এটা হাইড্ৰ'কাৰ্বনৰ লগত এলকিনৰ লগত এটা halogen bond form কৰি থাকিব ফৰ এক্সাম্পল এইটো ইয়াৰ লগত আমাৰ এটা ক্লৰিন বন্ড ফৰ্ম কৰি আছে সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি মনোহেলোএলকিন কম Similarly, যদি দুটা কাৰ্বনৰ লগত আমাৰ দুটা হেলোজেন বন্ড ফৰ্ম কৰি আছে তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি ডাইহেলোএলকিন কম আৰু similarly যদি তিনটা হেলোজেন আমাৰ বন্ড ফৰ্ম কৰি আছে কাৰ্বনৰ লগত তেনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি ট্ৰাইহেলোএলকিন কম Similarly, আমি যদি এৰোমেটিক ৰিঙত এটা হেলোজেন বন্ড ফৰ্ম কৰি দিওঁ তেতিয়াহ'লে তেনেকুৱা টাইপৰ কম্পাউণ্ডছক আমি কম মনোহেলোএৰিন আৰু যদি দুটা বন্ড ফৰ্ম কৰি থওঁ এৰোমেটিক ৰিঙত তেতিয়া আমি কম ডাইহেলোএৰিন আৰু যদি তিনটা হেলোজেনে বন্ড ফৰ্ম কৰিব তিনটা কাৰ্বনৰ লগত তেতিয়া আমি কম ট্ৰাইহেলোএৰিন এতিয়া এই ক্লাছিফিকেশ্যন কেইটা মনত থবলৈ বহুত এটা ইজি উপায় আছে আমি সবে জানো মনো মানে ওৱান সো 1 আমাৰ এলকিনৰ লগত আৰু এৰিনৰ লগত বন্ড ফৰ্ম কৰি থাকিলে এইকেইটাক কম মনোহেলোএলকিন আৰু মনোহেলোএৰিন ডাই বুলি ক'লে টু মানে দুটা হেলোজেন আমাৰ বন্ড ফৰ্ম কৰি আছে সো ডাইহেলোএলকিন আৰু ডাইহেলোএৰিন আৰু ট্ৰাই বুলি ক'লে তিনটা মানে তিনটা হেলোজেন আমি দেখিছোনে তিনটা হেলোজেন বন্ড ফৰ্ম কৰি আছে সো ট্ৰাইহেলোএলকিন বা ট্ৰাইহেলোএৰিন সো এইকেইটা আমাৰ অন দি বেচিছ অফ নাম্বাৰ অফ হেলোজেন এটমছ আছে এতিয়া এই মনোহেলোএলকিন খিনি আমাৰ ফাৰ্দাৰ ক্লাসিফাই কৰা হৈছে মনোহেলো কম্পাউণ্ডছ কেইটা ফাৰ্দাৰ ক্লাসিফাই কৰা হৈছে আমাৰ পাঁচটা ভাগত এই পাঁচটা হল এলকাইল হেলাইড এলাইলিক হেলাইড বেনজাইলিক ভিনাইলিক আৰু এৰাইল এই পাঁচটা হৈ গ'ল মনোহেলো কম্পাউণ্ডছৰ ক্লাসিফিকেশ্যন এই পাঁচটা ক্লাসিফাই কৰা হৈছে দুটা বেচিছত ফাৰ্স্ট বেচিছত আমাৰ কাৰ্বন যোনটো আমাৰ হেলোজেনৰ লগত বন্ড ফৰ্ম কৰিব সেই কাৰ্বনটো sp3 হাইব্ৰিডাইজ হ'ব লাগিব আৰু বাকি দুটা যোনটো আমাৰ ক্লাসিফাই কৰা হৈছে সেইটো sp2 হ'ব লাগিব মানে অন দি বেচিছ অফ হাইব্ৰিডাইজেশ্যন আমি এই কম্পাউণ্ডছ কেইটা ক্লাসিফাই কৰিছো হাইব্ৰিডাইজেশ্যন আমি থ্ৰী টাইপছৰ জানো প্ৰথমটো sp3 মানে সিঙ্গল বন্ডেড কম্পাউণ্ডছ আমাৰ কাৰ্বন কাৰ্বনৰ মাজত সিঙ্গল বন্ড হ'ব sp2 মানে আমাৰ ডাবল বন্ডেড কম্পাউণ্ডছ মানে কাৰ্বন কাৰ্বনৰ মাজত দুটা ডাবল বন্ড থাকিব কাৰ্বনৰ মাজত আৰু sp বুলি ক'লে ট্ৰিপল বন্ডেড মানে কাৰ্বন কাৰ্বন ট্ৰিপল বন্ড হ'ব সো এতিয়া আমাৰ প্ৰথম ক্লাসিফিকেশ্যন যোনটো তিনটা পাইছো সেইটো sp3 মানে কাৰ্বন হেলোজেনৰ যোনটো কাৰ্বন হয় সেই কাৰ্বনটো আমাৰ সদায় sp3 হ'ব লাগিব আৰু নেক্সট টু sp2 মানে কাৰ্বন হেলোজেনৰ যোনটো কাৰ্বন হয় সেই কাৰ্বনটো আমাৰ sp2 হ'ব লাগিব এতিয়া আমি ফাৰ্দাৰ আৰু অকণ ডিটেইলছত So first classification to যোনটো হ'ব alkyl halide sp3 hybridized carbon এনেকুৱা টাইপৰ halides বোৰত আমাৰ কাৰ্বনটোৰ লগত এটা halide মানে single bonded কাৰ্বনৰ লগত sp3 hybridized কাৰ্বনৰ লগত যদি halogen এটা bond form কৰি থাকে যেহেতু আমি monohaloalkane classification কৰিছো so এটা halogen bond form কৰিব so তেনেকুৱা টাইপৰ compounds বিলাকক আমি alkyl halides বুলি কওঁ এতিয়া এই alkyl halides তিনটা ভাগত ভাগ কৰা হৈছে 1 degree primary 2 degree secondary আৰু 3 degree tertiary
ইয়াত মই R গ্ৰুপটো ৰিপ্ৰেজেন্ট কৰিছো এলকাইল গ্ৰুপছবোৰ এলকাইল মানে হৈ গ'ল তোমাৰ যেনেকৈ মিথাইল ইথাইল এই গ্ৰুপছ বিলাকক আমি এলকাইল গ্ৰুপছ বুলি কওঁ আৰু আমি জেনেৰেলি R গ্ৰুপ বুলি ডিনোট কৰোঁ এতিয়া 1 ডিগ্ৰী প্ৰাইমেৰীত আমাৰ যোনটো কাৰ্বন যাৰ লগত হেলোজেনে বন্ড ফৰ্ম কৰি আছে সেই কাৰ্বনটোৰ লগত এটা R গ্ৰুপ বন্ড ফৰ্ম কৰি থাকিব আৰু 2 ডিগ্ৰী মানে দুটা R গ্ৰুপ এই কাৰ্বনটোৰ লগত বন্ড ফৰ্ম কৰি গৈ থাকিব যোনটো কাৰ্বন আমাৰ হেলোজেনৰ লগত বন্ড ফৰ্ম কৰি আছে আৰু 3 ডিগ্ৰী বুলি ক'লে যোনটো কাৰ্বনে আমাৰ হেলোজেনৰ লগত বন্ড ফৰ্ম কৰি আছে সেই কাৰ্বনটোৰ লগত তিনটা R গ্ৰুপ বন্ড ফৰ্ম কৰি থাকিব সো এইকেইটাও আমাৰ মনত থোৱা এটা সহজ উপায় আছে 1 ডিগ্ৰী মানে 1 মানে এটা এলকাইল গ্ৰুপ 2 ডিগ্ৰী মানে 2 সেইটো কাৰণে দুটা এলকাইল গ্ৰুপ 3 ডিগ্ৰী মানে 3 সেইটো কাৰণে তিনটা এলকাইল গ্ৰুপ সো এইকেইটা আমাৰ ডিগ্ৰী কেইটা কেনেকৈ মনত থওঁ তাৰ এটা ইজি ট্ৰিক হয় সো আহা আমি এতিয়া নেক্সট ক্লাসিফিকেশনটো যাওঁ নেক্সট ক্লাসিফিকেশনটো আছে এলাইলিক হেলাইড যোনটো আমাৰ sp3 হাইব্ৰিডাইজ কাৰ্বনৰ ওপৰত ডিপেন্ড কৰি আমি ক্লাসিফাই কৰিছিলো এলাইলিক হেলাইড বুলি ক'লে সদায় মনত থবা ডাবল বন্ড কিন্তু আমাৰ ডাবল বন্ড মেইন কাৰ্বনটো কেতিয়াও হ'ব নোৱাৰে বিকজ sp3 হয় আৰু ডাবল বন্ড হলে আমাৰ sp2 হাইব্ৰিডাইজ হ'ব এতিয়া যদি আমি এক্সাম্পল দুটা চাওঁ ইয়াত আমাৰ ডাবল বন্ডটো দেখিছনে কিন্তু ডাবল বন্ডৰ ওপৰ যোনটো কাৰ্বন সেই কাৰ্বনটোৰ লগতহে আমাৰ হেলোজেনটো বন্ড ফৰ্ম কৰি আছে মানে যদি মই ক'বলৈ যাওঁ এই ডাবল বন্ডৰ এডজেসেন্ট কাৰ্বন এইটো নহয় নে এই কাৰ্বনটোৰ লগতহে মোৰ হেলাইডটো বন্ড ফৰ্ম কৰি আছে ইয়াতো যেনেকৈ এইটো হৈ গ'ল মোৰ ডাবল বন্ড আৰু ইয়াৰ এডজেসেন্ট কাৰ্বন হৈ গ'ল এইটো সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি এলাইলিক কম্পাউণ্ডছ বুলি কওঁ নেক্সট আমাৰ এলাইলিকৰ পিছত আছে বেনজাইলিক হেলাইড বেনজাইলিক বুলি ক'লে মনত থবা সদায় বেনজিন ৰিং কিন্তু বেনজিন ৰিঙৰ কাৰ্বন কেইটাটো আমাৰ sp2 হাইব্ৰিডাইজ সো যেনেকৈ এলাইলিকত আমি এডজেসেন্ট কাৰ্বনটো বিষয়ে কৈছিলো বেনজাইলিকতো সিমিলাৰলি আমি কাৰ কথা ক'ম এডজেসেন্ট কাৰ্বন মানে এই এডজেসেন্ট কাৰ্বনটোৰ লগত আমাৰ যেতিয়া এটা হেলাইড বন্ড ফৰ্ম কৰি থাকিব তেনেকুৱা টাইপৰ কম্পাউণ্ডছক আমি ক'ম বেনজাইলিক হেলাইড বেনজাইলিক বেনজিনটো এটা কাৰণে আহিছে বিকজ বেনজিনৰ আমাৰ এডজেসেন্ট কাৰ্বন দুইটাতে আমাৰ বেনজিন ৰিং এটা আছে নে বেনজিন ৰিঙৰ এডজেসেন্ট কাৰ্বনটোৰ লগত বন্ড ফৰ্ম কৰাৰ কাৰণে এইটো হ'ব আমাৰ বেনজাইলিক হেলাইড এলাইলিক হেলাইড আৰু বেনজাইলিক হেলাইডৰ মাজত এটাই ডিফাৰেন্স এলাইলিকত আমাৰ আইদাৰ এলিফেটিক চেইন বা সাইক্লিক কম্পাউণ্ডছৰ বিষয়ে পঢ়িম আৰু বেনজাইলিক হেলাইডত আমাৰ এৰোমেটিক বা এৰোমেটিকৰ এডজেসেন্টৰ কথা পঢ়িম সো এই দুটা হৈ গ'ল আমাৰ এলাইলিক হেলাইড আৰু বেনজাইলিক হেলাইড নেক্সটটো আমি যদি চাওঁ বাকি নেক্সট ক্লাসিফিকেশনটো হৈ গ'ল আমাৰ ভিনাইলিক হেলাইড যোনটো আমাৰ sp2 হাইব্ৰিডাইজ এতিয়া ভিনাইলিক হেলাইডত আমি কি দেখিম আমাৰ কাৰ্বন কাৰ্বন ডাবল বন্ডেড কাৰ্বনটোৰ লগত ডাইৰেক্টলি আমাৰ হেলোজেনটো বন্ড ফৰ্ম কৰিছে ইয়াত আমি এতিয়া দেখিবলৈ পাইছোনে যে এই কাৰ্বনটো যোনটো ডাবল বন্ড সেই কাৰ্বনটোৰ লগতে ডাইৰেক্টলি আমাৰ এই হেলোজেন কেইটাই বন্ড ফৰ্ম কৰিছেনে সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি ভিনাইলিক হেলাইড বুলি কওঁ সিমিলাৰলি নেক্সট যোনটো আমাৰ এৰাইল হেলাইড sp2 হাইব্ৰিডাইজ বেচিছত আমি যোনটো ক্লাসিফাই কৰিছিলো এই এৰাইল হেলাইডছ বিলাকত এৰাইল শব্দটো বা এৰোমেটিক ৰিংটো আহিছে মানে এৰোমেটিক ৰিঙত ডাইৰেক্টলি যদি আমাৰ হেলোজেনটো বন্ড ফৰ্ম কৰি থাকে তেতিয়া হলে আমাৰ এৰাইল হেলাইডছ হ'ব এইটো মানে এইটো এটা বেনজিন ৰিং নহয় নে আৰু এই বেনজিন ৰিঙৰ কাৰ্বনটোৰ লগত আমাৰ হেলোজেনছে বন্ড ফৰ্ম কৰি আছে সো এনেকুৱা টাইপৰ কম্পাউণ্ডছ বিলাকক আমি এৰাইল হেলাইডছ কওঁ এটা ইয়াত ডিফাৰেন্স হয় আগৰ কিটাৰ নিচিনা এইকিটাত আমি এলিফেটিক বা সাইক্লিক কম্পাউণ্ডছৰ ডাবল বন্ড কাৰ্বনটোৰ লগত আমি হেলোজেন বন্ড ফৰ্ম কৰিম আৰু ইয়াত আমাৰ ডাইৰেক্টলি এৰোমেটিক ৰিঙৰ লগতে আমি হেলোজেনটো বন্ড ফৰ্ম কৰিম সো ইয়াৰলৈকে আমি হেলোএলকেনছ হেলোএৰিনছৰ ডেফিনিশনছ পঢ়িলো কি হয় হেলোএলকেনছ হেলোএৰিনছ তাৰ কেটামান প্ৰেক্টিকেল ইউজেছৰ বিষয়ে পঢ়িলো দেন ক্লাসিফিকেশন পঢ়িলো ফাৰ্দাৰ কেনেকৈ ক্লাসিফাই কৰা হৈছে তাৰ বেচিছৰ ওপৰত ক্লাসিফাই কৰা হৈছে এক্সাম্পলছ চালো সো এতিয়া আমাৰ ক্লিয়াৰ হ'ল যে হেলোএলকেনছ হেলোএৰিনছৰ ক্লাসিফিকেশনটো কেনেকৈ কৈছো সো আজি ভিডিঅটোত ইমানতে মই এন্ড কৰিছো আৰু বাকি ফাৰ্দাৰ কন্টেন্ট বিলাক আমি বেলেগ ভিডিঅত কন্টিনিউ কৰিম সো ষ্টুডেন্টস থ্যাংক ইউ ফৰ watching